জন আপোনাৰ অন্তৰত থকা নেদেখাজনক আপুনি ভক্তি কেনেকৈ কৰিব। ৰাতিপুৱা উঠিয়েই আপুনি নিজকে চিন্তা কৰক, আপোনাৰ দেহ অৱয়ব এজন ঈশ্বৰৰ প্ৰতীক হয়। তেওঁ যি নামেৰেই নামায়িত নহওক কিয়, তেওঁক আপুনি যি নামেৰেই নামাতক কিয়, তেওঁ আপোনাৰ শৰীৰত আপোনাক ধাৰণ কৰি থকা এক মহান ঈশ্বৰৰ ছবি বুলি ধৰক, যাক আমি আত্মা বুলি কওঁ। সেই আত্মাই জীৱ আত্মাৰ স্বৰূপত আপোনাৰ দেহত থাকি আপোনাৰ আপোনাৰ অন্তৰলৈকে মন্দিৰ বনাই আপোনাৰ সেৱা সৎকাৰ কৰি দহৰ কাৰণেও মংগলময় কাম কৰি আছে। আৰু কিছুমানে সেই মংগলময় কামৰ পৰিৱৰ্তে অমংগল চিন্তা কৰি অমংগল চৰিত্ৰবোৰ গঠন কৰি হিংসা কৰা, ঘিণ কৰা, বেয়া পোৱা, নানা ধৰণৰ যিবোৰ সমাজৰ কাৰণে অনুপযোগী গুণ, সেই গুণবোৰক সংৰক্ষণ কৰি মানুহৰ প্ৰতি ভেদভাৱ পোষণ কৰি নিজৰ ঈশ্বৰক নিজেই অপমান কৰি আছে। গতিকে সেই মহান যোগীসকল, সেই মহান মানৱসকল আপোনালোকৰ দেহে কেতিয়াও অন্ন, বস্ত্ৰ বা আন সাত্বিক, ৰাজসিক বা তামসিক যিকোনো আহাৰেই গ্ৰহণ কৰে, আৰু সেই গ্ৰহণটো কৰে শৰীৰটোক ধৰি ৰাখিবৰ কাৰণে। কিন্তু এই শৰীৰটো এনে অমানৱীয় নহয়, বা সেই শৰীৰটো ইমান দূৰত পেলাই দিব পৰা বিধৰ নহয়, যিহেতুকে সকলো মানৱ জাতি ঈশ্বৰৰ অৱদান হয় আৰু দান হয়, ঈশ্বৰৰ এখন স্বৰূপ হয়। প্ৰত্যেকজন মানুহে একোটা ঈশ্বৰৰে স্বৰূপ হৈ এইখন সংসাৰত, এইখন পৃথিৱীত নিজক চম্ভালি আছে। ভালেই হওক বেয়াই হওক, তেওঁলোকে চব ধৰণৰ গুণৰেই অধিকাৰী হৈছে। তাৰ ভিতৰত যিসকলে যিটো গুণ ভাল পায়, সেই গুণটোৰ দ্বাৰাই তেওঁলোক পৰিচিত হৈছে। গতিকে এইকাৰণেই কওঁ যে আপোনাৰ অন্তৰত থকা ঈশ্বৰক কোনো ৰূপ নাই, আপুনিয়েই তেওঁৰ যিহেতুকে ৰূপ, আপুনিয়েই তেওঁৰ পৰিচয়। গতিকে আপুনিয়ে আপোনাক প্ৰথম প্ৰাৰ্থনা কৰিব লাগিব এনেধৰণে: হে সৰ্বজনৰ ঈশ্বৰ, প্ৰণাম গ্ৰহণ কৰা। হে হৃদয়ত থকা ঈশ্বৰ, প্ৰণাম গ্ৰহণ কৰা। হে সৰ্বজনৰ হৃদয়ত থকা ঈশ্বৰ, প্ৰণাম গ্ৰহণ কৰা। হে ঈশ্বৰ, তোমাৰ জ্যোতি, তোমাৰ